বংগদেশৰ মমিতা মিত্ৰই ৰাজীৱ শদিয়া যি ফাউণ্ডেশ্যন যে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 50,000 টকা যি ঘোষণা কৰিছিল দিম বুলি কৈছিল সেয়া চব মিছা। ইনেই মুখখনে কৈ দিছে পইচা দিম বুলি 50,000 টকা, তো 50,000 টকা নিদিয়ে। ৰাইজৰ মৰম পাব কাৰণে, ৰাইজৰ পৰা বাহ ল'ব কাৰণে আৰু সমাগত ৰঙালী বিহু দুমাহ আছে, আগন্তুক সমাগত ৰঙালী বিহুত মঞ্চ দুখনমান বেছিকৈ পাবৰ কাৰণেই এইটো মিছা মাতিছে। আৰু আমিবিলাকেতো গমেই নাপাওঁ, আৰু বেলেগে হ'লেও ক'ত গম পাব। কৈ দিছে যা, তাততো কোনো ধৰি নাথাকেহি, কোনো চাই নাথাকেহি যেন পইচা দিলে নে নাই দিয়া। তো সঁচা কথাটো মই কৈ দিছোঁ, মমিতা মিত্ৰই কোনো পইচা নিদিয়ে আৰু পইচা দিবৰ কাৰণে বা পইচা দিম বুলি ভাবি কেনে এই কথাটো কোৱা নাই। 1 মিনিট আপোনালোকক মই 1 মিনিট ধৈৰ্য ধৰিবলৈ কৈছোঁ। পৰিৱেশটো দেখালোঁ আপোনালোকক, চাই লওক, ধৈৰ্য ধৰক দেই, মই কৈ আছোঁ মেইন কথাখিনি। পৰিৱেশটো চাই লওক, হাইখন মোৰ পাহাৰ, মোৰ ঘৰ পাহাৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা, আৰু যি কওঁ মই এটা স্পষ্ট কওঁ, অ'পেন কওঁ। এই যেন আগমুহূৰ্তত আপোনালোকে কথাকেইটা শুনিলে, এয়া মোৰ ভাষ্য নহয়, এয়া আপোনালোকৰ দৰে যি ৰাইজ, সকলো কথা কোৱা নাই দেই, আপোনাক কোৱা নাই, কিন্তু আপুনি নহ'ব পাৰে, হ'বও পাৰে, কিন্তু আপোনাক কোৱা নাই। এনেদৰে এতিয়া মমিতা মিত্ৰৰ ওপৰত সমালোচনা কৰি আছে। মমিতা মিত্ৰই 50,000 টকা যি ৰাজীৱ শদিয়া যিটো ফাউণ্ডেশ্যন, যি ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 50,000 টকাকৈ বৰঙণি দিম বুলি কৈছে। ঠিক আছে, দিম বুলি কৈছেতো, কিন্তু সেই তাক লৈ এতিয়া সমালোচনা, বিতৰ্ক। এতিয়ালৈকে পইচা দিয়াই নাই বোলে মমিতা মিত্ৰই, আৰু নিদিয়ে হেনো বোলে। এনেকুৱা মানে যা তা, মই এতিয়া ক'লোঁ যা তা, নিদিয়ে, পইচা নিদিয়ে, ৰাইজৰ পৰা মৰম পাবৰ কাৰণে, ৰাইজৰ পৰা সমাদৰ ল'বৰ কাৰণে, ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে, ৰাইজৰ দৃষ্টিগোচৰ হ'বৰ কাৰণে এনেই কৈ দিছে বোলে। আপোনালোক কেনেকুৱা মানসিকতা মানুহ মনৰ দেই, মানে কেনেকুৱা মানে মানসিকতা মানুহ আপোনালোক। সকলো কথা কোৱা নাই, যোনকেইজনে কৈছে হয়তো সেইকেইজনে মোৰ ভিডিঅ'টো চাব পাৰে ন, সেইকেইজনক কৈছোঁ। কেনেকুৱা মনৰ মানসিকতা মানুহ হ'লে এনেকুৱা কথা ক'ব পাৰে বে। মমিতা মিত্ৰই পইচা 50,000 টকা দিম বুলি কৈছে ন। আৰে বাবা, ঘৰত গৈ দিবগৈ চাগে, ঘৰত গৈ লগ কৰি দিবগৈ, অনলাইনত নিদিয়ে। পৰিয়ালটোক দেখা দিম বুলি কৈছে ন, পৰিয়ালটো দেখা দিব, এখন দেশ কটাব, 2 এষাৰ কথা পাতিব, দিব ন, দিম বুলি কৈছে ন, এইটোক লৈ লাগি থাকিব লাগে নেকি? আৰু কিছুলোকে এনেকৈও কৈছে মমিতা মিত্ৰক খেদাব লাগে হেন কৈছে, অসমৰ পৰা বোলে খেদাব লাগে বোলে। আৰে বাবা, আজি মমিতা মিত্ৰই আজি আমাৰ অসমত আহি অসমীয়া গান গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। ঠিক আছে, কালিলৈ আমাৰ অসমৰ এগৰাকী যদি বেলেগ এখন দেশত গৈ দবদবাই যদি থাকেগৈ, আমি গৌৰৱ কৰিম নাই? কমেণ্ট কৰক। নাপায় নহয় এনেকুৱা কথা ক'বলৈ। এগৰাকী বেলেগ দেশৰ এগৰাকী শিল্পীয়ে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ যি 50,000 টকা বৰঙণি আগবঢ়াইছে, ভাল পাব লাগে, দিব, পইচা দিব। ঠিক আছে, আৰু যোন কেইটাই কৈ আছে নিদিয়ে বুলি, সেই কেইটাইহে চাগে নিদিব দিম বুলি কৈ কেনে। এইটোৱে ক'লোঁ, মমিতা মিত্ৰক আপোনালোকে সন্মান কৰিব লাগে। সঁচা কথা কৈছোঁ, ধন্যবাদ দি উপচাই পেলাব লাগে, যিহেতুকে বেলেগ এখন দেশৰ এগৰাকী শিল্পীয়ে আহি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত পইচা দিম বুলি কৈছে, আৰু দিম বুলি কৈছে, দিব। আৰু ইয়াত বিতৰ্ক কৰিব লগা কথা একো নাথাকে। মই মানে নিউজবিলাক চাই আছোঁ দেই, নিউজবিলাক চাই আছোঁ, আৰু মানে মই এইবিলাক কথাত, কিছুমান কথাত মই মাত নামাতোঁ বুলি ভাবোঁ, কিন্তু মাত নমতাকৈ থাকিব নোৱাৰোঁ দেই। মই মাত মাতিহে ভাল পাওঁ। মোৰ কোনো ডিগ্ৰী চিগ্ৰী নাই, একোডাল নাই দেই। মই এটা খেতি কৰা ল'ৰা, আকৌ দেখাইছোঁ, সেইখন পাহাৰ চাই লওক। মোৰ কোনো ডিগ্ৰী চিগ্ৰী নাই, কিন্তু মোৰ যোনটো সম্যক জ্ঞান আছে, যোনটো সীমিত জ্ঞান আছে ন, সেই সীমিত জ্ঞানে কথাখিনি মই কওঁ। মই ডাইৰেক্ট অ'পেন কৰোঁ, আৰু কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। ঠিক আছে, ভাল পোৱা লোকসকলকো ধন্যবাদ জনাইছোঁ, বেয়া পোৱা লোকসকলকো ধন্যবাদ জনাইছোঁ। কাৰণ কেলৈ, মোৰ আহি ভিডিঅ'টো চাইছে, সময় লোকচান কৰিছে আৰু ভিডিঅ'টো চাইছে, সেইকাৰণে মই সকলোকে ধন্যবাদ দিওঁ। কিন্তু এই মমিতা মিত্ৰক মানে বৰকৈ টাৰ্গেট কৰি সমালোচনা কৰিব নালাগে। আৰে বাবা, জ্বলিছে নেকি? কৈ আছে
ইয়াত কিয় মঞ্চত মানে মঞ্চৰ মানে গীত গাবলৈ দিব লাগে, আমাৰ অসমৰ এটাক দিব লাগে, বোলে অসমৰ এজন শিল্পীক দিব লাগে, সেইটো কথা নহয়। শিল্পীৰ ঘৰ আছে জানো? শিল্পীৰ কিবা জাতিভেদ আছে জানো? শিল্পী সদায় ৰাইজৰ লগত থাকে। বেলেগ শিল্পীৰ দৰে নহয়, ঠিক আছে? ধনত বিক্ৰী হোৱা যোনসকল শিল্পী নহয়, শিল্পীসকল ৰাইজৰ লগত থাকে হয়। ঠিক যেনেদৰে ৰাজীৱ শদিয়া ককাইদেউ, আজি ৰাজীৱ শদিয়া ককাইদেউ, ঠিক আছে, বিক্ৰী নহ'ল। ৰাজীৱ শদিয়া ককাইদেউ কাৰো গোলাম নহ'ল, ঠিক আছে? আৰু ধনৰ কাৰণে, পইচাৰ কাৰণে কেতিয়াও গীতেই নেগালে, ঠিক আছে? ৰাইজৰ বাবে মাত মাতিলে, জাতিৰ বাবে মাত মাতিলে। সেইকাৰণে হয়তো ৰাজীৱ শদিয়া ককাইদেউ যি অন্তিম সময়ত হাজাৰ মানুহ নধৰা হৈ গৈছে, আৰু সেইকাৰণে চাগে আদ্য দিনাখন অগণন ৰাইজ আহি ভৰি পৰিছেহি। সেইকাৰণে চাগে মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, শিল্পী কোনো জাতিভেদ জাত নাই। সেইটো ক'লোঁ, শিল্পী কেতিয়াও জাত নাই, শিল্পী কেতিয়াও ঘৰ নাই। শিল্পী যদি প্ৰকৃত যদি শিল্পী হয়, শিল্পী ঘৰ নাই আৰু শিল্পী জাত নাই, এইটোৱে ক'লোঁ মই। সঁচাতে কৈছোঁ। কিন্তু বেয়া লাগি আছে, বেলেগ এখন দেশৰ পৰা আহি ইয়াত গীত মাত গাইছে, ভাল পাব লাগে, কিন্তু কিছু লোকে বেয়া পাই আছে, একাংশই বেয়া পাইছে, এইটো বেয়া কথা। কালিলৈ জুবলী বাই যদি বেলেগ এখন দেশত যদি গীত মাত গাই যদি দবদবাই থাকে, দীপলিনা বাই যদি বেলেগ এখন দেশত গৈ যদি দবদবাই থাকে, আমি গৌৰৱ কৰিব লাগিব। যদি এই দীপলিনা বাক বা জুবলী বাক যদি গতিয়াই উলিয়াই দিয়ে, কেনেকুৱা লাগিব? একেই কথা, বস্তুটো একেই কথা। নিজৰ গাত অকণমান লগাই চাব লাগিব, বস্তুটো একেই কথা। এনেই আৰু ক'লেতো নহ'ব, বস্তুটো নিজে লগাই চাব লাগিব, নিজৰ ঘৰখনৰ কথা চিন্তা কৰিব লাগিব। আগতীয়াকৈ কিবা কথা কোৱাৰ আগত আগতীয়াকৈ চালি যাই চাই ল'ব লাগিব, এনেই নহয়, ঠিক আছে? আপুনি কাৰোবাক কোৱাৰ আগত আপুনি কোন হয় সেইটো চাই ল'ব লাগিব। ঠিক আছে? নিজৰ গাটোত মানে চিকুট দিলে মানে বিষায়, আনৰ গাটোত মানে চিকুট দিলে নিবিষায় তাৰমানে। সেইকাৰণে সৰ্বপ্ৰথমে নিজৰ গাটোত চিকুটি ল'ব লাগে। আৰু এইবিলাক মৌমিতা মিত্ৰৰ ওপৰত যি বিতৰ্ক সৃষ্টি কৰি আছে, ইয়াতে ষ্টপ কৰিব লাগে। আৰু মানে কি বুজি নাপাওঁ দেই, কিছুমান নিউজ চেনেল আছে দেই, মই নাম কোৱা নাই, কি মানে গম আছে, মৌমিতা মিত্ৰক মাতিব, কিবা ক'ব, সোধ পোছ কৰিব, আমুকে তামুক, অকল বেলেগ নিউজ নাই আৰু তাৰমানে। আৰে বাবা, আজি অসমত কিমান সমস্যা হৈ আছে বে, সেইখিনিৰ ওপৰত নিউজ নকৰে। মানে টিআৰপি লাগে, টিআৰপি, য'ত মানে ৰাইজে ভিউজটো আহি বেছিকৈ দিবহি ন, তাত লাগে মানে ফকতীয়া, মানে যা তা মানে। এইটো বস্তুটো বেয়া লাগি আছে। মৌমিতা মিত্ৰই আজি পইচা 50,000 টকা দিম বুলি কৈছে, ফাউণ্ডেশ্যনলৈ আগবঢ়াম বুলি কৈছে, দিব। দুদিন দেৰি হ'ব পাৰে, কিন্তু দিব। নিৰ্দেশ দি মোক কাণ গোটকৈ দিব, দিবই, ঠিক আছে? আৰু বিতৰ্ক সৃষ্টি কৰিব নালাগে, ঠিক আছে? জ্বলাসকলে জ্বলিয়ে থাকিব, আৰু কিছুমান থাকেতো মানে বকাসকলে এনেই ফাং ফুং বকি থাকেতো, সেইসকলে বকিয়ে মৰিব, এইটো কথা ক'লোঁ। আৰু আপোনালোকক মই আগবঢ়াই দিছোঁ ভিডিঅ'টো, যাতে এইবিলাক আৰু বিতৰ্ক কৰি লাভ নাই। আজি ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। চিৰ বিদায় লোৱাৰ পাছতেই গোটেইখন কিবা কিবি হুলস্থুল, আমুকে তামুকে, কিছুমানে চিনি নাপাওঁ বুলি ক'লে আমুকে তামুকে, এইবিলাক বেয়া লাগে বস্তুটো দেই। তো সেইকাৰণে মই আপোনালোকৰ আগলৈ মোৰ নিজৰ মন্তব্যকেইটা, মোৰ নিজৰ যি মনত উদয় হৈছিল যোনকেইটা কথা, সেই কথাকেইটা আপোনালোকৰ আগত কৈ দিছোঁ। আৰু এই কথাকেইটা কওঁতে যদি কিবা যদি ভুল হৈ গৈছে, অনিচ্ছাকৃতভাৱে আপোনালোকে মাফ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।